Hello everyone, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি লৈ আহিছো বঙাইগাঁও জিলাৰ বিষয়ে সম্পূৰ্ণ তথ্য লগতে আনিছো কেইবাটাও most expected MCQs। তেন্তে আহক মেইন ভিডিঅ'টোৰ মাজলৈ যাওঁ। বঙাইগাঁও জিলা অসমৰ এখন প্ৰশাসনিক জিলা। ইয়াৰ জিলা সদৰ বঙাইগাঁও আৰু জিলাখনৰ মুঠ এলেকা প্ৰায় 1724 বৰ্গ কিলোমিটাৰ। বঙাইগাঁও জিলা 1989 চনত গঠন হৈছিল আৰু ই পূৰ্বৰ গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশৰ পৰা সৃষ্টি হৈছে। বঙাইগাঁও জিলা নামনি অসমৰ এক গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিচিত। 2011 চনৰ লোকপিয়ল অনুসৰি বঙাইগাঁও জিলাখনৰ জনসংখ্যাৰ ঘনত্ব জনসংখ্যা 7,32,639 জন আছিল আৰু প্ৰতি বৰ্গ কিলোমিটাৰত ইয়াৰ ঘনত্ব প্ৰায় 425 জন। বঙাইগাঁও জিলাখনত বঙাইগাঁও আৰু অভয়াপুৰী নামৰ দুখন মুখ্য নগৰ আছে। এই জিলাখন উদ্যোগ, কৃষি আৰু যাতায়াতৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ। বঙাইগাঁও তেল শোধনাগাৰ আৰু ৰেল সংযোগৰ বাবে এক উল্লেখযোগ্য অঞ্চল। বঙাইগাঁও জিলাৰ কেইখনমান উল্লেখযোগ্য পৰ্যটন স্থানৰ বিষয়ে জনাব বিচাৰিছো। এখন হৈছে কাকৈজানা সংৰক্ষিত বনাঞ্চল, কয়াকুজিয়া ইকো পাৰ্ক, লালমাটি দুৰামাৰী গণেশ মন্দিৰ, বৰঝাৰ জলপ্ৰপাত, নাগকাটি পাহাৰ, যোগীতিল বা শিলাকটা গুহা আৰু বাঘেশ্বৰী মন্দিৰ ইত্যাদি। কাকৈজানা সংৰক্ষিত বনাঞ্চল বঙাইগাঁও চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত অৱস্থিত। এই বনাঞ্চলখন অতি বিৰল আৰু বিলুপ্তিপ্ৰায় সোণালী বান্দৰৰ বাবে অৰ্থাৎ গোল্ডেন লেংগুৰ বুলি যাক কোৱা হয় তাৰ বাবে যথেষ্ট বিখ্যাত। কয়াকুজিয়া বিল, কয়াকুজিয়া ইকো পাৰ্ক অভয়াপুৰীৰ ওচৰৰ এখন জনপ্ৰিয় ইকো টুৰিজম আৰু পিকনিক স্থান, য'ত চৰাই দৰ্শন আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ বাবে এখন খুব বিখ্যাত ঠাই। লালমাটি দুৰামাৰী গণেশ মন্দিৰ, এইটো এটা ঐতিহাসিক প্ৰত্নতাত্ত্বিক স্থান। ইয়াত পাথৰৰ মূৰ্তি আৰু ভগ্নাৱশেষ সিঁচৰিত হৈ আছে, যিয়ে অঞ্চলটো যে প্ৰাচীন যুগৰ তাৰে প্ৰমাণ দিয়ে। বৰঝৰা জলপ্ৰপাত বঙাইগাঁও চহৰৰ সমীপৱৰ্তী কচীয়া গাঁৱত অৱস্থিত এই জলপ্ৰপাতটো পৰ্যটকৰ বাবে এক অতি জনপ্ৰিয় আকৰ্ষণৰ কেন্দ্ৰবিন্দু। নাগকাটি পাহাৰ, ট্ৰেকিং বা পাহাৰ বগাই ভাল পোৱা লোকসকলৰ বাবে নাগকাটি পাহাৰ বৰ্তমান অতি জনপ্ৰিয় হৈ পৰিছে। ইয়াৰ ওপৰত দেখা পোৱা প্ৰাকৃতিক দৃশ্য সঁচাকৈ অপূৰ্ব। যোগীতিল বা শিলাকটা গুহা বঙাইগাঁও জিলাৰ যোগীঘোপাত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা এই শিলকাটি সাজা গুহাসমূহ ঐতিহাসিক তাৎপৰ্যৰ এক অপূৰ্ব নিদৰ্শন। এইসমূহ প্ৰাচীন কালত বৌদ্ধ সন্ন্যাসীসকলে ধ্যান কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল বুলি জনা যায়। বাঘেশ্বৰী মন্দিৰ বঙাইগাঁও চহৰৰ কেন্দ্ৰবিন্দুত থকা বাঘেশ্বৰী মন্দিৰ হৈছে অসমৰ অন্যতম পুৰণি আৰু পবিত্ৰ শক্তিপীঠ। দেৱী দুৰ্গাৰ উদ্দেশ্যে উৎসৰ্গিত এই মন্দিৰ দৰ্শন কৰিবলৈ সদায় ভক্তৰ ভিৰ হয়। মন্দিৰৰ কাষতে থকা বাঘেশ্বৰী পাহাৰৰ পৰা সমগ্ৰ চহৰখন দেখিবলৈ পোৱা যায়। এতিয়া আহিছোঁ বঙাইগাঁও জিলাৰ লগত জড়িত কেইটামান MCQ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। ফাৰ্ষ্ট MCQটো হৈছে তলৰ কোনখন নদী বঙাইগাঁও জিলাৰ মাজেদি বৈ গৈছে? অপশ্যনত আছে ধনশিৰি, সোৱণশিৰি, আই, দিখৌ। ইয়াৰ আনচাৰ হৈছে আই। এই নদী ভূটানৰ পাহাৰৰ পৰা উৎপত্তি হৈ বঙাইগাঁও আৰু কাষৰীয়া অঞ্চলৰ মাজেদি বৈ গৈ শেষত আকৌ ব্ৰহ্মপুত্ৰ নদীৰ লগতেই মিলিত হৈছে। নেক্সট MCQ হৈছে বঙাইগাঁৱত থকা তেল শোধনাগাৰটো কোন সংস্থাই পৰিচালনা কৰে? অপশ্যনত আছে ONGC, অইল, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন এণ্ড BPCL। ইয়াৰ আনচাৰ হৈছে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন। MCQ 3 হৈছে বঙাইগাঁও তেল শোধনাগাৰ প্ৰথমে কোন নামেৰে পৰিচিত আছিল? অপশ্যনত আছে আছাম ৰিফাইনেৰী লিমিটেড, ডিগবৈ ৰিফাইনেৰী, বঙাইগাঁও ৰিফাইনেৰী এণ্ড পেট্ৰকেমিকেল লিমিটেড, নুমলীগড় ৰিফাইনেৰী। ইয়াৰ আনচাৰ হৈছে বঙাইগাঁও ৰিফাইনেৰী এণ্ড পেট্ৰকেমিকেলছ লিমিটেড, যাক আমি শ্বৰ্ট ফৰ্মত BRPL বুলিও ক'ব পাৰোঁ। বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া উদ্বোধন কৰা হৈছিল?
অপশ্যনত আছে 1970, 1974, 1980, 1985 ইয়াৰ আনসাৰ হৈছে 1974 বঙাইগাঁও ৰিফাইনাৰী এণ্ড পেট্ৰকেমিকেল লিমিটেড IOCL ৰ সৈতে কেতিয়া একত্ৰিত হৈছিল অপশ্যনত আছে 2005, 2007, 2009 and 2012 ইয়াৰ আনসাৰ হৈছে অপশ্যন সি 2009 IOCL ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনত আছে মুম্বাই চেন্নাই নতুন দিল্লী কলকাতা ইয়াৰ আনসাৰ হৈছে অপশ্যন সি নতুন দিল্লী বঙাইগাঁও জিলা কোন লোকসভা সমষ্টিৰ অন্তৰ্গত অপশ্যনত আছে গুৱাহাটী কোকৰাঝাৰ বৰপেটা ধুবুৰী ইয়াৰ আনসাৰ হৈছে অপশ্যন বি কোকৰাঝাৰ বঙাইগাঁও ৰেল জংচন কোন ৰেলৱেৰ অন্তৰ্গত অপশ্যনত আছে পশ্চিম ৰেলৱে দক্ষিণ ৰেলৱে উত্তৰ পূব সীমান্ত ৰেলৱে আৰু পূব মধ্য ৰেলৱে ইয়াৰ আনসাৰ হৈছে অপশ্যন সি উত্তৰ পূব সীমান্ত ৰেলৱে যাক আমি NFR বুলিও ক'ব পাৰোঁ বঙাইগাঁও জিলাত থকা বিখ্যাত ৰেল জংচন কোনটো অপশ্যনত আছে ৰঙিয়া নিউ জলপাইগুৰি নিউ বঙাইগাঁও জংচন লামডিং ইয়াৰ আনসাৰ হৈছে অপশ্যন সি নিউ বঙাইগাঁও জংচন নিউ বঙাইগাঁও জংচন মূলতে কাক সংযোগ কৰি নিৰ্মাণ কৰা হৈছে অপশ্যনত আছে কেৱল অসমৰ ভিতৰত অসমৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ সৈতে কেৱল উত্তৰ পূৰ্বাঞ্চল কেৱল পশ্চিম বংগ ইয়াৰ আনসাৰ হৈছে অপশ্যন বি অসমক ভাৰতৰ বিভিন্ন ৰাজ্যৰ সৈতে নিউ বঙাইগাঁও জংচনে সংযোগ কৰিছে নিউ বঙাইগাঁও জংচন কোন ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত অৱস্থিত NH15 NH27 NH37 NH17 ইয়াৰ আনসাৰ হৈছে অপশ্যন ডি NH17 বঙাইগাঁও জিলা নেশ্যনেল হাইৱে 17 ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযুক্ত আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যথেষ্ট তন্নতন্নকৈ সম্পূৰ্ণকৈ মই তথ্যসমূহ দিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোক সকলোৱে এই ভিডিঅ'সমূহৰ পৰা উপকৃত হয় আৰু আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেন্তে অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই